তুমিও ৰানিং কৰি ভাগৰি পৰিছা নেকি? আৰু তুমিও প্ৰেক্টিছ কৰি আমনি লাগিছে নেকি? তুমি ইণ্টাৰভিউ দি হাবাথু খাই গৈছা নেকি? তেনেহ'লে দেৰি নকৰি এই ভিডিঅ'টো শেষলৈকে চোৱা। বহুতখিনি কথা বুজি পাবা আৰু বহুতখিনি কথা জানিব পাৰিবা। আহক আজি আৰম্ভ কৰোঁ। অসম পুলিচৰ ABUB পদ আহি গ'ল 1715টা। এবিত আছে তোমালোকৰ 663টা আৰু ইউবিত আছে তোমালোকৰ 1052টা। এতিয়া মূল কথা আহিছোঁ, অসম পুলিচৰ ABUB হওক, কামাণ্ডো হওক বা SI হওক বা ফৰেষ্টৰ হওক, তোমালোকৰ বহুতখিনি পদ আহিব বুলি কৈছিলে CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া পোনপ্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ অসম পুলিচৰ ABUB ভিতৰত। অসম পুলিচৰ ABUB প্ৰায় 5000 প্লাছ ভেকেঞ্চি তোমালোকৰ আহিব বুলি কৈছিলে। মই নিজে সুধিছিলোঁ আৰু তোমালোকৰ প্ৰায় অনুষ্ঠানবিলাকৰ আৰু দুই এখন অনুষ্ঠানত বেলেগো ল'ৰা ছোৱালীক সুধিছিলে। এতিয়া মূল কথা আহিছোঁ, বহুত ল'ৰা ছোৱালীয়ে মোক কমেণ্ট কৰি আছে, যিহেতু মই ডিফেন্সৰ ভিডিঅ' দিওঁ যে দাদা কামাণ্ডো আহিব নেকি বা ফৰেষ্টৰ আহিব নেকি? এতিয়া ফৰেষ্টৰ অতি সোনকালে আহিব পাৰে, কাৰণ নগাঁও ৰহাত আহিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক CM ছাৰক সোধোঁতে তেতিয়াও কৈছিলে যে আহিব তোমালোকৰ 3 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিওঁতেও তেতিয়াও কৈছিলে, নিজে কৈছিলে দুদিনৰ পিছতে তোমালোকৰ ভেকেঞ্চি আহিব। আৰু তেনেকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছিলে তেনেকৈ ভেকেঞ্চি আহিলে। এতিয়া ক'ত কিমান পদ আহিব, কি হ'ব, সবিশেষ জানিবৰ কাৰণে মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ প্ৰথমতে যিমান পাৰোঁ মই নটিফিকেশ্যন অহাৰ লগে লগে বা অসম চৰকাৰ হওক বা অল আছামৰ হওক, ইণ্ডিয়া হওক, গোটেইখিনি মই ভিডিঅ'সমূহ দি থাকোঁ। যিহেতু এতিয়া মূল কথা আহিলেও কামাণ্ডো কথাই কৈছোঁ। কামাণ্ডো 2450টা পোষ্ট দিয়াৰ পিছত তোমালোকৰ আহিছিলে 164 পোষ্ট, তাৰপিছত অহা নাই, কোনো ধৰণৰ পোষ্ট অহা নাই। আৰু মামাই নিজেই মই যেতিয়া কৈছিলোঁ পুলিচ লাগে তেতিয়া কৈছিলে কামাণ্ডো নালাগে নেকি? কামাণ্ডো আহিব পাৰে, তোমালোকৰ কম পৰিমাণে হ'লেও পোষ্ট আহিব। এতিয়া লং জাম্প কিমান লাগে, চিন আপ কিমান লাগে, তোমালোকৰ 100 মিটাৰ কিমানত মাৰিব লাগে, ল'ৰা ৰানিং কিমান লাগে, ছোৱালী ৰানিং কিমান হ'ব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চালে গম পাবা। এতিয়া তোমালোকৰ কামাণ্ডো ৰানিং তোমালোকৰ ল'ৰাই মাৰিব লাগিব তোমালোকৰ 4800, তোমালোকৰ 20 মিনিটত 5 কিলোমিটাৰ। আৰু লং জাম্প তোমালোকৰ এক্সিলেণ্ট মাৰিব লাগিব 17.5 আৰু চিন আপ মাৰিব লাগিব তোমালোকৰ 14টা। আৰু তোমালোকৰ ছোৱালী মাৰিব লাগিব 2.8 আৰু তোমালোকৰ ছোৱালী যিহেতু চিন আপ নাই আৰু লং জাম্প তোমালোকৰ 13.5 মাৰিব লাগিব, মানে 13 পইণ্ট আছে তোমালোকৰ। আৰু তোমালোকৰ হেৰিয়ৰ কথা কৈছোঁ, 100 মিটাৰ তোমালোকৰ লাগিব, তোমালোকৰ 15 ছেকেণ্ড দিব, তোমালোকৰ 100 মিটাৰ মাৰিব লাগিব। আজি এতিয়া বৰ্তমান আছাম পুলিচত যিহেতু পোষ্টখিনি মুকলি কৰি দিলে, আছাম পুলিচৰ কথা কৈ আছোঁ। তোমালোকৰ আছাম পুলিচত তোমালোকৰ চিম্পল মেট্ৰিক পাছ কৰিলে তোমালোকে এপ্লাই কৰিব পাৰিবা এবিধ, আৰু ইবিধ হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব। এতিয়া মূল কথা হৈছে ছোৱালী কিমান দৌৰিব লাগিব, ল'ৰাই কিমান দৌৰিব লাগিব। আছাম পুলিচৰ ল'ৰা দৌৰিব লাগিব 3200 মিটাৰ 14 মিনিট, ছোৱালী দৌৰিব লাগিব তোমালোকৰ 8 মিনিট সময় দিব 1600 মিটাৰ। আৰু তোমালোকৰ যিহেতু ছোৱালী চিন আপ নাই, ল'ৰাৰ চিন আপ আছে 14টা মাৰিব লাগিব, এক্সিলেণ্ট 4টা মাৰিলেকে তোমালোকৰ কোৱালিফাই। ল'ৰা তোমালোকৰ 16.5 লং জাম্প আছাম পুলিচৰ, আৰু তোমালোকৰ ছোৱালী 12.5। ইমানখিনি আছিলে। আৰু তোমালোকৰ হাইটৰ কথা কৈ আছোঁ, চেষ্টৰ কথা কৈ আছোঁ। তোমালোকৰ ল'ৰা নৰ্মেল চেষ্ট লাগিব, তোমালোকৰ 80 হ'ব লাগিব আৰু 5 ফুলাব লাগিব। এইটো হ'ল তোমালোকৰ চেষ্টৰ কথা কৈছোঁ। ছোৱালী যিহেতু চেষ্ট নাই, ল'ৰা তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ, মই গোটেইখিনি ডকুমেণ্টছৰ কথা মই আগত কৈছোঁৱেই। সম্পূৰ্ণ ভিডিঅ'টো চাগে আগত চাইছা, চাগে গম পাইছা যোনে চাইছে। আৰু মোৰ ইনষ্টা হওক বা ফেচবুক পেজতো মই শ্বৰ্ট ভিডিঅ' দিয়ে থাকোঁ, তাতো চাবা। তোমালোকে যদি দৰকাৰী কিছুমান কথা জানিবলগীয়া আছে তেনেহ'লে মোক মেছেজ কৰিবা। আৰু ইমানে আছিলে ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিবা। জয় অসম।